হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ লাভলি ষ্টাডিজ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি আসাম পুলিচ এবি আৰু ইউবি এক্সামৰ বাবে পুলিচ পেপাৰ 2026 মডেল কুৱেশ্যন পেপাৰ এখন লৈ আহিছোঁ। সেই মডেল কুৱেশ্যন পেপাৰৰ বিষয়ে আজি আলোচনা কৰিম। তো বলকচোন বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, ভাৰতৰ সেউজ বিপ্লৱৰ ফলত কোনবিধ শস্য লাভৱান হৈছিল? ভাৰতৰ সেউজ বিপ্লৱৰ ফলত কোনবিধ শস্য লাভৱান হৈছিল বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ঘেঁহু। ভাৰতৰ সেউজ বিপ্লৱৰ ফলত ঘেঁহু শস্য লাভৱান হৈছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 2 নম্বৰ কুৱেশ্যনটো সুধিছে, ভাৰতৰ কোনখন ৰাজ্যত প্ৰথমে সেউজ বিপ্লৱ হৈছিল? ভাৰতৰ কোনখন ৰাজ্যত প্ৰথমে সেউজ বিপ্লৱ হৈছিল বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পাঞ্জাৱ। ভাৰতৰ পাঞ্জাৱ ৰাজ্যত প্ৰথমে সেউজ বিপ্লৱ হৈছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 3 নম্বৰ কুৱেশ্যনটো সুধিছে, ভাৰতৰ কোনখন ৰাজ্যক মছলাৰ বাগিচা বুলি কোৱা হয়? ভাৰতৰ কোনখন ৰাজ্যক মছলাৰ বাগিচা বুলি কোৱা হয় বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কেৰালা। ভাৰতৰ কেৰালা ৰাজ্যক মছলাৰ বাগিচা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 4 নম্বৰ কুৱেশ্যনটো সুধিছে, কোনখন ভাৰতীয় ৰাজ্যই সৰ্বাধিক মাহজাতীয় শস্য ৰূপান্তৰি কৰে? কোনখন ভাৰতীয় ৰাজ্যই সৰ্বাধিক মাহজাতীয় শস্য ৰূপান্তৰি কৰে বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কেৰালা। কেৰালা ভাৰতীয় ৰাজ্যই সৰ্বাধিক মাহজাতীয় শস্য ৰূপান্তৰি কৰে। নেক্সট কুৱেশ্যন অৰ্থাৎ 5 নম্বৰ কুৱেশ্যনটো সুধিছে, ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক দপাত খেতি হয়? ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক দপাত খেতি হয় বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অন্ধ্ৰপ্ৰদেশ। ভাৰতৰ অন্ধ্ৰপ্ৰদেশ ৰাজ্যত সৰ্বাধিক দপাত খেতি হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 6 নম্বৰ কুৱেশ্যনটো সুধিছে, ভাৰতৰ সৰ্বাধিক ঘেঁহু উৎপাদনকাৰী ৰাজ্যখন হৈছে? ভাৰতৰ সৰ্বাধিক ঘেঁহু উৎপাদনকাৰী ৰাজ্য কোনখন বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পাঞ্জাৱ। ভাৰতৰ সৰ্বাধিক ঘেঁহু উৎপাদনকাৰী ৰাজ্যখন হৈছে পাঞ্জাৱ। নেক্সট কুৱেশ্যন অৰ্থাৎ 7 নম্বৰ কুৱেশ্যনটো সুধিছে, ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি কফি উৎপাদন হয়? ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি কফি উৎপাদন হয় বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কৰ্ণাটক। ভাৰতৰ কৰ্ণাটক ৰাজ্যত আটাইতকৈ বেছি কফি উৎপাদন হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 8 নম্বৰ কুৱেশ্যনটো সুধিছে, তলৰ কোন প্ৰকাৰৰ আহজাতীয় শস্যৰ উৎপাদনত ভাৰত আগবঢ়া? তলৰ কোন প্ৰকাৰৰ আহজাতীয় শস্যৰ উৎপাদনত ভাৰত আগবঢ়া বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কপাহ। কপাহ আহজাতীয় শস্যৰ উৎপাদনত ভাৰত আগবঢ়া। নেক্সট কুৱেশ্যন অৰ্থাৎ 9 নম্বৰ কুৱেশ্যনটো সুধিছে, ভাৰতৰ সৰ্বাধিক কুঁহিয়াৰ উৎপাদনকাৰী ৰাজ্যখন হৈছে? ভাৰতৰ সৰ্বাধিক কুঁহিয়াৰ উৎপাদনকাৰী ৰাজ্য কোনখন বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি উত্তৰ প্ৰদেশ। ভাৰতৰ সৰ্বাধিক কুঁহিয়াৰ উৎপাদনকাৰী ৰাজ্যখন হৈছে উত্তৰ প্ৰদেশ। নেক্সট কুৱেশ্যন অৰ্থাৎ 10 নম্বৰ কুৱেশ্যনটো সুধিছে, তলৰ কোন প্ৰকাৰৰ মাটি কপাহ খেতিৰ বাবে উপকাৰী? তলৰ কোন প্ৰকাৰৰ মাটি কপাহ খেতিৰ বাবে উপকাৰী বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কলা মাটি। কলা মাটি কপাহ খেতিৰ বাবে উপকাৰী। নেক্সট কুৱেশ্যন অৰ্থাৎ 11 নম্বৰ কুৱেশ্যনটো সুধিছে, ভাৰতৰ কোনখন ৰাজ্যক শস্যৰ ভঁৰাল বুলি কোৱা হয়? ভাৰতৰ কোনখন ৰাজ্যক শস্যৰ ভঁৰাল বুলি কোৱা হয় সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পাঞ্জাৱ। ভাৰতৰ পাঞ্জাৱ ৰাজ্যক শস্যৰ ভঁৰাল বুলি কোৱা হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 12 নম্বৰ কুৱেশ্যনটো সুধিছে,
ভাৰতৰ কোন ৰাজ্যত বক্সাইট বেছিকৈ পোৱা যায়? ভাৰতৰ কোনখন ৰাজ্যত বক্সাইট বেছিকৈ পোৱা যায় বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বিহাৰ। ভাৰতৰ বিহাৰ ৰাজ্যত বক্সাইট বেছিকৈ পোৱা যায়। নেক্সট কুৱেশ্যন অৰ্থাৎ 13 নম্বৰ কুৱেশ্যনটো সুধিছে। ভাৰতৰ কোনখন ৰাজ্যত মেংগানিজ বেছিকৈ পোৱা যায়? ভাৰতৰ কোনখন ৰাজ্যত মেংগানিজ বেছিকৈ পোৱা যায় বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মধ্যপ্ৰদেশ। ভাৰতৰ মধ্যপ্ৰদেশ ৰাজ্যত মেংগানিজ বেছিকৈ পোৱা যায়। নেক্সট কুৱেশ্যন অৰ্থাৎ 14 নম্বৰ কুৱেশ্যনটো সুধিছে। ভাৰতৰ কোন ৰাজ্যত থুৰিয়াম বেছিকৈ পোৱা যায়? ভাৰতৰ কোনখন ৰাজ্যত থুৰিয়াম বেছিকৈ পোৱা যায় বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কেৰালা। ভাৰতৰ কেৰালা ৰাজ্যত থুৰিয়াম বেছিকৈ পোৱা যায়। নেক্সট কুৱেশ্যন অৰ্থাৎ 15 নম্বৰ কুৱেশ্যনটো সুধিছে। ভাৰতৰ প্ৰাচীনতম তেল উৎপাদনকাৰী ৰাজ্যখন হৈছে। ভাৰতৰ প্ৰাচীনতম তেল উৎপাদনকাৰী ৰাজ্য কোনখন বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অসম। ভাৰতৰ প্ৰাচীনতম তেল উৎপাদনকাৰী ৰাজ্যখন হৈছে অসম। নেক্সট কুৱেশ্যন অৰ্থাৎ 16 নম্বৰ কুৱেশ্যনটো সুধিছে। তলৰ কোন ৰাজ্যত ইউৰেনিয়ামৰ খনি পোৱা যায়? তলৰ কোনখন ৰাজ্যত ইউৰেনিয়ামৰ খনি পোৱা যায় বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বিহাৰ। বিহাৰ ৰাজ্যত ইউৰেনিয়ামৰ খনি পোৱা যায়। নেক্সট কুৱেশ্যন অৰ্থাৎ 17 নম্বৰ কুৱেশ্যনটো সুধিছে। ভাৰতৰ কোন ৰাজ্যত লিগনাইট বেছিকৈ পোৱা যায়? ভাৰতৰ কোনখন ৰাজ্যত লিগনাইট বেছিকৈ পোৱা যায়? আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি তামিলনাডু। ভাৰতৰ তামিলনাডু ৰাজ্যত লিগনাইট বেছিকৈ পোৱা যায়। নেক্সট কুৱেশ্যন অৰ্থাৎ 18 নম্বৰ কুৱেশ্যনটো সুধিছে। ভাৰতৰ কোন ৰাজ্যত এলুমিনিয়াম বেছিকৈ পোৱা যায়? ভাৰতৰ কোনখন ৰাজ্যত এলুমিনিয়াম বেছিকৈ পোৱা যায় বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বিহাৰ। ভাৰতৰ বিহাৰ ৰাজ্যত এলুমিনিয়াম বেছিকৈ পোৱা যায়। নেক্সট কুৱেশ্যন অৰ্থাৎ 19 নম্বৰ কুৱেশ্যনটো সুধিছে। ভাৰতৰ কোন ৰাজ্যত চূণশিল বেছিকৈ পোৱা যায়? ভাৰতৰ কোনখন ৰাজ্যত চূণশিল বেছিকৈ পোৱা যায় বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মেঘালয়। ভাৰতৰ মেঘালয় ৰাজ্যত চূণশিল বেছিকৈ পোৱা যায়। নেক্সট কুৱেশ্যন অৰ্থাৎ 20 নম্বৰ কুৱেশ্যনটো সুধিছে। কোনখন দেশে বেছি অম্ল উৎপাদন কৰে? কোনখন দেশে বেছি অম্ল উৎপাদন কৰে বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভাৰত। ভাৰত দেশে বেছি অম্ল উৎপাদন কৰে।